ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছো মেঘ ৰাশি জাতক জাতিকাসকলৰ 2025 চনৰ কোনখিনি সময়ৰ পৰা বিশেষকৈ এটা ভাল প্ৰতিফলন দেখিব কেনে ধৰণৰ পৰিৱৰ্তন আপোনালোকৰ বাবে লৈ আহিছে সকলোখিনি তথ্য আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব প্ৰথমতে আহিছো চাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰত কেনে ধৰণৰ আপোনালোকৰ বাবে এই বছৰটো কোনখিনি সময়ৰ পৰা ভাল হ'ব ব্যৱসায়িক দৃষ্টিকোণৰ পৰা বছৰৰ আৰম্ভণিৰ পৰা আপোনালোকৰ কিছু শুভ দেখা পোৱা গৈছে সপ্তম স্থানত বৃহস্পতিৰ প্ৰভাৱৰ বাবে ব্যৱসায়ত আগবাঢ়ি যাব আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত বন্ধু বান্ধৱী সহকৰ্মী আৰু জীৱন সংগীৰ পৰা সমৰ্থন পাব বিবাহিত লোকসকলে যদি আপুনি অংশীদাৰিত্বৰ সম্পৰ্কৰ কাম কৰি আছে তেন্তে আপুনি আপোনালোকৰ সংগীৰ ওপৰত সন্তুষ্ট হ'ব বুলি কৈছে এই বছৰৰ মাজ ভাগলৈকে সময় বিশেষভাৱে নিয়োজিত লোকৰ বাবে অনুকূল হ'ব যদি আপুনি আপোনালোকৰ চাকৰিত কোনো পৰিৱৰ্তন কৰিব বিচাৰে তেন্তে ৰাহু আৰু কেতুৰ ট্ৰেনজিটে আপোনালোকৰ বাবে সহায় বুলি প্ৰমাণিত হ'ব পাৰে এই বছৰৰ মাজ ভাগৰ পিছত আপোনালোকৰ ৰাশিৰ অষ্টম স্থানত দেৱগুৰু বৃহস্পতি ট্ৰেনজিটে আপোনালোকক কিছু নতুন ব্যৱসায় চুক্তি দিব পাৰে মাৰ্চ মাহলৈকে বিশেষকৈ এই সময়খিনিত আপোনালোকৰ বাবে বিশেষ অনুকূল নহয় মাৰ্চৰ পিছত শনি ট্ৰেনজিটে আপোনালোকৰ ৰাশিৰ পঞ্চম স্থানত হ'ব আৰু আপুনি শনি প্ৰভাৱৰ পৰা মুক্ত পাব আৰু এই সময়খিনি ব্যৱসায়িক বাবে সহায় বুলি প্ৰমাণিত হ'ব নিয়োজিত লোকসকলে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সুযোগ পাব যিসকল লোকে দীৰ্ঘদিন ধৰি চাকৰিৰ কিছু পৰিৱৰ্তন কৰিব বিচাৰিছিল বা কিবা এটা চাকৰিৰ বাবে চেষ্টা কৰিছিল তেওঁলোকৰ ইচ্ছা পূৰণ হ'ব পাৰে বছৰৰ মাজ ভাগৰ পিছত বুলি কৈছে এই সময়খিনিত কিন্তু আপোনালোকে ধৈৰ্য বজাই ৰাখিব লাগিব যেতিয়া ৰাহু আৰু কেতুৱে কুম্ভ আৰু সিংহ ৰাশিৰ ওপৰত ট্ৰেনজিট কৰিব বিশেষকৈ বদলিৰ বাবে চেষ্টা কৰি থকা লোকসকলে বছৰৰ মাজ ভাগলৈকে কিছু সফলতা লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা ক'বলৈ গ'লে বিশেষকৈ 2025 চনৰ এই সময়খিনিত এটা ভাল প্ৰতিফলন দেখিব ধন সম্পত্তি আপোনালোকৰ বৃদ্ধি পাব বুলি কৈছে আপুনি আকাংক্ষিত সঞ্চয় কৰাৰ ক্ষেত্ৰত মাহৰ মাজ ভাগত বিশেষকৈ সফল হ'ব পাৰে আপুনি নিষ্ঠাৰে ধন উপাৰ্জনত ব্যস্ত থাকিব আপোনালোকৰ আৰ্থিক অৱস্থা সুদৃঢ় কৰাৰ ক্ষেত্ৰত আপোনালোকৰ জীৱন সংগী আৰু জ্যেষ্ঠ ভাতৃ বা ভাই ভনীৰ পৰা সহযোগিতা লাভ কৰিব 29 মাৰ্চৰ পিছত শনি ট্ৰেনজিটে বিশেষকৈ আপোনালোকৰ পঞ্চম স্থানত হ'ব আৰু শনিৰ দিশ আপোনালোকৰ একাদশ স্থানত হ'ব আয়ৰ অৱস্থা আয়ৰ তুলনাত বিশেষকৈ আপোনালোকৰ ভাল হোৱা যেন দেখা পোৱা গৈছে এই সময়খিনিত কিন্তু নতুন আয়ৰ উৎসৱ সৃষ্টি ইংগিত দিছে বছৰৰ মাজ ভাগৰ পিছত অষ্টম স্থানত বৃহস্পতিৰ ভগৱান ট্ৰেনজিটৰ বাবে এই বছৰ বিদেশৰ পৰা কিছু সুফল আশা কৰা হৈছে ঘৰ বা পাৰিবাৰিক জীৱনত কেনে ধৰণৰ পৰিৱৰ্তন আপোনালোকৰ বাবে কোনখিনি ক্ষেত্ৰত ভাল হ'ব বুলি কৈছে পৰিয়ালৰ ফালৰ পৰা বা পাৰিবাৰিক দৃষ্টিকোণৰ পৰা এই বছৰটো স্বাভাৱিক হ'ব বছৰৰ মাজ ভাগলৈকে বিশেষকৈ এই সময়খিনি এটা ভাল প্ৰতিফলন দেখিব জীৱন সংগীৰ সৈতে সম্পৰ্ক মধুৰ হ'ব যদি আপুনি অবিবাহিত তেন্তে বিবাহ হোৱাৰ সম্ভাৱনা আছে আপোনালোকৰ সামাজিক স্থান আৰু সুনাম বাঢ়িব বুলি কৈছে সামাজিকভাৱে আপোনালোকৰ সন্মান বৃদ্ধি পাব বছৰৰ বিশেষকৈ আৰম্ভণিৰ পৰা মাৰ্চলৈকে বিশেষকৈ মাহলৈকে শনি আপোনালোকৰ ৰাশিৰ পৰা চতুৰ্থ স্থানত ট্ৰেনজিট কৰিব সেয়ে শনিৰ ঢৈয়াৰ প্ৰভাৱৰ বাবে আপুনি আপোনালোকৰ ব্যক্তিগত জীৱনত দীৰ্ঘদিন ধৰি মানসিক চাপৰ সমস্যাৰ মাজেৰে পাৰ হৈ আছিল যদি মাৰ্চৰ পাছত শনিৰ ঢৈয়াৰ প্ৰভাৱ থাকিব ইয়াৰ পৰা মুক্ত হোৱাৰ পিছত মানসিকভাৱে সুখী অনুভৱ কৰিব নিজৰ পৰিয়ালটোৰ ব্যৱস্থাৰ আগতকৈ বহুত বেছি ভাল হ'ব বুলি কৈছে ল'ৰা-ছোৱালীৰ পৰা কিছু অনুকূল ফলাফল আপোনালোকে নাপাব পাৰে বছৰ আৰম্ভণিৰ পৰা বিশেষকৈ মাৰ্চ মাহৰ এই সময়খিনিত ধৈৰ্য বজাই ৰাখিব লাগিব আপোনালোকৰ সন্তানৰ স্বাস্থ্যৰ প্ৰতি কিন্তু আপোনালোকে অলপ ধ্যান ৰাখক তেওঁলোকৰ শিক্ষাটো অলপ প্ৰভাৱ পৰিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব সফলতা লাভ কৰিবলৈ হ'লে ল'ৰা-ছোৱালীসকলক নিৰন্তৰ কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন হ'ব বছৰৰ মাজ ভাগৰ পিছত আপোনালোকৰ এই বছৰটো মাতৃৰ স্বাস্থ্যৰ প্ৰতি কিন্তু আপোনালোকে সচেতন হ'ব লাগিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই বছৰটো কেনে ধৰণৰ আপোনালোকৰ বাবে বা কোনখিনি সময়ৰ পৰা আপোনালোক অলপ সাৱধান হ'ব লাগিব বা প্ৰতিকূল পৰিস্থিতি দেখিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই বছৰৰ বিশেষকৈ যোৱা বছৰৰ তুলনাত অধিক অনুকূল হ'ব আপোনালোকৰ ৰাশি বিশেষকৈ বৃহস্পতি আৰু শনিৰ যৌথ দিশৰ বাবে বছৰটো আৰম্ভ হ'ব পাৰে যাৰ বাবে আপোনালোকৰ স্বাস্থ্য অনুকূল হৈ থাকিব বিশেষকৈ দৃষ্টিশক্তিৰ প্ৰভাৱৰ বাবে আপোনালোকৰ মনলৈ ভাল চিন্তা আহিব ভাল চিন্তা ভাল আইডিয়া হ'ব আপুনি কামতো ইতিবাচকভাৱে আগবাঢ়ি যাব পাৰিব বছৰৰ মাজ ভাগলৈকে বিশেষকৈ আপোনালোকে কিছুমান মানসিক যদি টেনচনত আছিল সেইখিনি আপোনালোকৰ কিছু কমিব পাৰে তৎক্ষণাত বাঢ়িব পাৰে অৰ্থাৎ মধ্যমীয়া বুলি ক'ব পাৰি কিন্তু এই সময়খিনিত যিকোনো হঠকাৰী সিদ্ধান্ত তৎক্ষণাত ল'ব নালাগে তৎক্ষণাত ডাঙৰ সিদ্ধান্ত ল'ব নালাগে ডাঙৰ পৰিৱৰ্তনৰ চিন্তা কৰিব নালাগে আপুনি হঠাৎ স্বাস্থ্য সম্পৰ্কীয় কিছু সমস্যাৰ সৃষ্টি হ'বলগীয়া হ'ব পাৰে বিশেষকৈ খাদ্যৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক বুলি কৈছে গোটেই বছৰটো আপোনালোকৰ স্বাস্থ্যৰ অনুকূল হৈ থাকিব স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু মেঘ ৰাশি জাতক জাতিকাসকলে অলপ গুৰুত্ব দিব লাগিব প্ৰেম জীৱনত কেনে ধৰণৰ পৰিৱৰ্তন আহিছে প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত বিশেষকৈ যোৱা বছৰৰ তুলনাত এই বছৰটো মধ্যমীয়া বুলি কৈছে বছৰৰ মাজ ভাগলৈকে পঞ্চম স্থানত ৰাহু ট্ৰেনজিটে আপোনালোকৰ বাবে প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত বৰ বেছি শুভ নহ'ব আপোনালোকৰ ৰাশিত বিশেষকৈ বৃহস্পতিৰ প্ৰভাৱৰ বাবে আপুনি শান্তিৰে আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত থকা সমস্যাবোৰ সমাধানো বিচাৰি পাব কিন্তু আপোনালোকৰ সংগীৰ সৈতে সমন্বয়ৰ অভাৱৰ বাবে বছৰৰ মাজ ভাগলৈকে কিবা এটা তৰ্ক পেচাল হৈ থাকিব পাৰে
এই সময়খিনিত কিন্তু ধৈৰ্য বজাই ৰাখিব লাগিব। এই সমস্যা আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত কিন্তু বিচ্ছেদৰ দৰে অৱস্থাৰ প্ৰতিফলিত কৰিব। গতিকে সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। এই বছৰটোত বিশেষকৈ ধৈৰ্য ধৰিব লাগিব। বছৰৰ মাজভাগলৈকে অপেক্ষা কৰক, তাৰপিছত অনুকূল ফলাফল দেখিব বুলি কৈছে। ভ্ৰমণৰ দৃষ্টিকোণৰ পৰা এই বছৰটো অনুকূল হ'ব বুলি কৈছে। বছৰৰ মাজভাগলৈকে আপোনালোকে এই সময়খিনিত ভ্ৰমণ আপোনালোকৰ থাকিব। নিয়োজিত লোকে বিশেষকৈ ঘৰৰ পৰা আঁতৰত বদলি হ'ব পাৰে। এই বদলি আপোনালোকৰ বাবে অনুকূল স্থানত নহ'ব পাৰে। মে' মাহৰ পাছত বিশেষকৈ আপোনালোকৰ দ্বাদশ স্থানত প্ৰভাৱৰ বাবে আপুনি বিশেষ এই সময়খিনি কৈছে যে বিদেশ ভ্ৰমণ থাকিব। বছৰৰ মাজভাগৰ পিছত আপোনালোকৰ চতুৰ্থ ঘৰত ৰাহুৱে ট্ৰেনজিট কৰিব পাৰে। সেয়ে কিছুমান কৈছে যে ব্যৱসায়িক ভ্ৰমণৰ সম্ভাৱনা আছে। মাৰ্চৰ পিছত শনি ধৰিয়াৰ প্ৰভাৱৰ পৰা সকাহ পাব। বহুদিন ধৰি আপুনি শনিৰ চতুৰ্থ পৰ্যায়ৰ বিশেষকৈ সন্মুখীন হৈ আহিছিল, যি আপোনালোকৰ বাবে মানসিক সমস্যাৰ সৃষ্টি কৰিছিল। মাৰ্চৰ পিছত শনি কবলৰ পৰা সকাহ পাব। মানসিক আৰু শাৰীৰিকভাৱে সুখী অনুভৱ কৰিব। মাৰ্চৰ পিছত চলি থকা কিছুমান স্বাস্থ্যৰ সম্পৰ্কীয় সমস্যাৰ পৰা আপুনি সকাহ পাব পাৰে বুলি কৈছে। কিন্তু এই বছৰটোত আপোনালোকে নিজৰ কাম কাজখিনি সাৱধানে কৰক। আনৰ পৰামৰ্শ শুনি পেলাই যিকোনো সিদ্ধান্ত ল'ব নালাগে বুলি কৈছে। নিজৰ কাম কাজখিনি কেনেকৈ সুন্দৰভাৱে পৰিচালনা কৰিব তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগিব। যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ ক্ষেত্ৰত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে এই বছৰটো মাজভাগত বুলি কৈছে। গতিকে সম্পূৰ্ণ লক্ষ্যত মনোনিৱেশ কৰক। আপোনালোকৰ কৃতিত্বশীল ভাষাৰ ব্যৱহাৰে আনক প্ৰভাৱিত কৰিব। কথা কওঁতে সাৱধান হওক, মধুৰতা আনক, নম্ৰতা আনক। নিজৰ ওপৰত সময় কটোৱাৰ লগতে পৰিয়ালৰ আৰু আত্মীয়ৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক। কাৰণ আপোনালোকে বিপদত ঘৰৰ মানুহখিনি বা পৰিয়ালটো মানুহখিনিকে পাব। গতিকে সেইখিনি কথা মনত ৰাখিব। কিবা এটা মতানৈক্য হোৱাৰ সম্ভাৱনা আছে। যদি আপোনালোকৰ ঘৰখনৰ বিশেষকৈ কিবা এটা মেৰামতি বা পৰিৱৰ্তনৰ কিবা এটা পৰিকল্পনা কৰিছে, তেন্তে গুৰুত্ব সহকাৰে চিন্তা কৰক। সময় ভাল। এজন গুৰুত্বপূৰ্ণ ব্যক্তিক লগ পোৱাটোৱে এই বছৰটো আপোনালোকৰ ব্যৱসায়ত সহায় বুলি প্ৰমাণিত হ'ব। যিকোনো কাম কৰাৰ আগতে এই বছৰটো বিশেষকৈ সেই বিষয়ে সম্পূৰ্ণ তথ্য বা ডিটেইলছখিনি লৈ লওক। পজিটিভ, নিগেটিভ, ইতিবাচক আৰু নেতিবাচক দিশটোৱে আপোনালোকে চাব লাগিব বুলি কৈছে। অত্যধিক ব্যস্ততাৰ বাবে স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ লগত সময় ইমান এটা দিব নোৱাৰিব পাৰে, যাৰ প্ৰভাৱ কিন্তু পৰিয়ালতো পৰিব পাৰে। তেজৰ লগত জড়িত কিছু সংক্ৰমণৰ সম্ভাৱনা আছে। এই বছৰটোৰ বিশেষকৈ আপোনালোকে সাৱধানে গাড়ী চলাব লাগিব। আপুনি কিছুমান ভাল খবৰ লাভ কৰিব আৰু লগতে আপোনালোকৰ সামৰ্থ্য অনুসৰি কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত এই বছৰটোৰ মধ্যভাগৰ পৰা বিশেষকৈ সফল হ'ব। নিজৰ ভিতৰত নিজৰ মনত বিশেষকৈ ইতিবাচকতা আৰু সুখ অনুভৱ কৰিব আৰু আধ্যাত্মিক কামত কিছু আপোনালোকে নিশ্চয়কৈ এই বছৰটোত গুৰুত্ব দিয়ক বুলি কৈছে। ইয়াৰ দ্বাৰা আপোনালোকৰ ব্যক্তিত্ব সঠিক উন্নতিও হ'ব বুলি কৈছে। আৰু কথা বতৰা কওঁতে ভুল শব্দ ব্যৱহাৰ একেবাৰে নকৰিব এই বছৰটোত। মহিলাসকলৰ বাবে বিশেষভাৱে ভাল হ'ব। কিছু গুৰুত্বপূৰ্ণ পাৰিবাৰিক বিষয়ত আলোচনা হ'ব, যাৰ ফলাফল ইতিবাচক হ'ব। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টা অনুকূল ফলাফল লাভ কৰিব। শিশুৰ যিকোনো নেতিবাচক কাৰ্যকলাপে কিন্তু মনত বিশেষকৈ আপোনালোকৰ মন বিচলিত কৰি ৰাখিব পাৰে। আপোনালোকৰ মনত চলি থকা কিছুমান সমস্যাৰ সমাধান হ'ব। এলাহ আৰু অসাৱধানতাই কিন্তু আপোনালোকক অশান্তি দিব পাৰে এই বছৰটোত। গতিকে মেঘ ৰাশি জাতক জাতিকাসকলে ধ্যান ৰাখিব লাগিব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ লগত আলোচনাৰ সন্দৰ্ভত অসন্তুষ্টিৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। এই বছৰটোত কিন্তু আকাংক্ষিত ধন ক'ৰবাৰ পৰা আহিলে বিশেষকৈ আপোনালোকৰ মনটোৱে সকাহ পাব। আপুনি আপোনালোকৰ বহু ধৰণৰ কামত ব্যস্ত থাকিব। ইয়াৰ উপৰিও কৈছে যে সামাজিকভাৱে সন্মানো বৃদ্ধি পাব। যিকোনো কামৰ সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ সময় আহিলে ঘৰৰ এজন জ্যেষ্ঠ ব্যক্তি কিন্তু পৰামৰ্শ লওক। কিবা এটা যদি সিদ্ধান্ত ল'বলগীয়া হয় ছাডেনলি হঠাৎ ডাঙৰ কোনো ব্যক্তি বা জ্যেষ্ঠ লোকৰ পৰা পৰামৰ্শ ল'লে ভাল হ'ব। কোনো অচিনাকি ব্যক্তিক বিশ্বাস কৰিলে কিন্তু আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে। ব্যৱসায় ক্ষেত্ৰত ডাঙৰ অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে। এই সময়খিনিৰ পৰা অৰ্থাৎ এই বছৰটোত কৈছে যে মধ্যভাগৰ পৰা আপোনালোকৰ চিন্তাশীল সিদ্ধান্ত গ্ৰহণ আৰু বেছিভাগ কাম কাজ নিজে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিলে আপুনি সফলতা লাভ কৰিব। কোনো সমস্যা হ'লে কোনো জ্যেষ্ঠ ব্যক্তিৰ সহায় আপোনালোকৰ বাবে অতি সহায়ক বুলি প্ৰমাণিত হ'ব। পিতৃ মাতৃৰ নিৰ্দেশনা অনুসৰণ কৰাটো আপোনালোকৰ বাবে আশীৰ্বাদ হ'ব। এই সময়খিনিত কৈছে যে বছৰৰ মধ্যভাগৰ পৰা আপোনালোকে বিশেষকৈ ব্যৱসায়ৰ ক্ষেত্ৰত বা কৰ্মৰ ক্ষেত্ৰত প্ৰতিযোগিতাৰ বাঢ়িব, কম্পিটিশ্যন হ'ব। আৰ্থিক বিষয়ত কোনো ধৰণৰ অসাৱধানতাৰ লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। যিকোনো ধৰণৰ নতুন কাম আৰম্ভ কৰাৰ বাবে বা কৰাৰ আগতে তথ্য লাভ কৰক বুলি কৈছে, ভাল হ'ব। কাৰ্যালয়ত কামৰ সমস্যাবোৰ বাঢ়িব পাৰে। গতিকে নিজৰ বুদ্ধিমত্তাৰ পৰিচয় দি কামৰ ক্ষেত্ৰত অলপ গুৰুত্ব দিয়ক বুলি কৈছে। সমস্যাবোৰ কেনেকৈ সমাধান কৰি কৰ্মৰ ক্ষেত্ৰত আগবাঢ়ি যাব সেইখিনি ক্ষেত্ৰত ফ'কাছ দিয়ক বুলি কৈছে। আপুনি লাভ কৰিব আপোনালোকৰ প্ৰেমৰ সংগীৰ পৰা মৰম আৰু বিশেষকৈ সংগ বুলি কৈছে, বিশেষকৈ মাৰ্চ মাহৰ পাছত। চৰ্দি আৰু কাহৰ দৰে সমস্যাৰ ক্ষেত্ৰত অসাৱধান হ'ব নালাগে। অসাৱধান হ'লে আপোনালোকৰ নিজৰে সমস্যা হ'ব পাৰে। গতিকে এই কথাটোৰ প্ৰতি কিন্তু ধ্যান ৰাখিব লাগিব। প্ৰতিকাৰ স্বৰূপে এই বছৰটো আপোনালোকে শ্ৰী হনুমানজী মন্দিৰ দৰ্শন আৰু পূজাৰে আপোনালোকে
এই বছৰকেইটা মাহকেইটা বিশেষকৈ আৰম্ভ কৰক বুলি কৈছে দৈনিক সূৰ্য দেৱতাক আপোনালোকে নমস্কাৰ কৰক বিশেষকৈ সূৰ্য দেৱতাক আপোনালোকে পানী আগবঢ়াওক বৃহস্পতিবাৰে কল বা গ্ৰাম আপোনালোকে আটাৰ লাৰুৰ দৰে হালধীয়া ৰঙৰ সামগ্ৰী আপোনালোকে দান কৰক ভাল প্ৰতিফলন দেখিব যদি নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সকলোৰে 2025 চনটো সুন্দৰভাৱে পাৰ হওক ওম নমঃ শিৱায় লিখি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায়